কমলপুৰত ন কংগ্ৰেছী সত্যব্ৰত কলিতাৰ ৰাজীৱ ভৱনত প্ৰৱেশ। বিশাল বাইক ৰেলীৰে ৰাজীৱ ভৱনলৈ আদৰণি জনাই ন কংগ্ৰেছী সত্যব্ৰত কলিতাক। অসম গণ পৰিষদৰ পৰা পদত্যাগ কৰি কংগ্ৰেছ দলত যোগদান কৰা কমলপুৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক সত্যব্ৰত কলিতাই আজি কমলপুৰৰ ৰাজীৱ ভৱনত প্ৰৱেশ কৰি কামৰূপ জিলা কংগ্ৰেছ কমিটিৰ সভাপতি প্ৰাঞ্জিত চৌধুৰীয়ে 2026 চনত ভ্ৰষ্টাচাৰী বিজেপিক উটুৱাই দি কংগ্ৰেছ দলক সমৰ্থন দিবলৈ আহ্বান জনায়। বাইহাটা চাৰিআলিৰ পৰা ইফতিকাৰ হুছেইনৰ ৰিপৰ্ট, ডিজিটেল আছাম লাইভ। এইটো কংগ্ৰেছ দলে মোৰ প্ৰতি দেখুওৱা মৰম, গতিকে তেওঁলোকে মোক ৰাজীৱ ভৱনলৈ লৈ আছে। মই আনন্দিত হৈছোঁ আৰু প্ৰত্যেকগৰাকী কংগ্ৰেছ কৰ্মকৰ্তাক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। 2026 চনত কংগ্ৰেছৰ নেতৃত্বত ইণ্ডিয়া গোটৰ এখন চৰকাৰ হ'ব লাগে, কাৰণ মানুহে এতিয়া পৰিৱৰ্তন নহয়, NDA চৰকাৰৰ পৰা পৰিত্ৰাণ বিচাৰিছে। এইটোত আপোনালোকক প্ৰথমে মই কৈছোঁ যে এইটো আমাৰ দলীয় সাংগঠনিক কুচকাৱাৰ। আমি প্ৰথমতে দলটো শক্তিশালী কৰিব লাগিব। নিজৰ ঘৰখন যদি আপুনি প্ৰথমতে শক্তিশালী কৰিব নোৱাৰে, তেতিয়াহ'লে সংগঠনটোৰ মানুহ ভাঙি যাব। সেইকাৰণে আমি সকলো দিশৰ পৰাই আমি দলটো শক্তিশালী কৰাৰ কাৰণে চেষ্টা কৰিছোঁ আৰু সত্যব্ৰত কলিতা ডাঙৰীয়াক আমি আৰু তেখেতৰ AGP দলৰ সতীৰ্থসকলক আমি আজি কংগ্ৰেছ দলে উষ্ম আদৰণি জনাই আমি স্বাগতম জনাইছোঁ।